এটাই কথা কম, মই হাতজোৰ কৰি অসমীয়া মানুহক অনুৰোধ কৰিম, মাটি বাৰী যাতে অচিনাকি লোকক বিক্ৰী নকৰে। আমাৰ মাটি আমি যি বিক্ৰী কৰিম আমাৰ স্বজাতিত বিক্ৰী কৰিম। যদি অসমীয়া মানুহে সামগ্ৰিকভাৱে আমাৰ মাটি বাৰী অচিনাকি মানুহক যদি আমি বিক্ৰী নকৰোঁ, আমি জাতিটো বচাব পাৰিম। কিন্তু যদি আমি অচিনাকি লোকক মাটি বিক্ৰী কৰি থাকোঁ আৰু জয় আই অসমো কৈ থাকোঁ, দুইটা একেলগে নাযাব। ভাড়া ঘৰ দিওঁতেও সাৱধান হ'ব লাগিব। কাৰোবাক যেতিয়া ভাড়া ঘৰ দিম তেতিয়া সাৱধান হ'ব লাগিব যে ভাড়া ঘৰটোৱে যাতে মূল ঘৰ হৈ নাযায়। যেতিয়া জাতিয়ে একেলগে জঁপিয়াই পৰিব যে আমি ভাড়া ঘৰ দিওঁতে 10 বাৰ চিন্তা কৰিম আৰু মাটি বিক্ৰী কৰোঁতে 100 বাৰ চিন্তা কৰিম, আমাৰ জাতিটো সুৰক্ষিত হ'ব। এইটো এটা ভুল বুজাবুজি। দিলীপ শইকীয়াই তেনেকৈ কোৱা নাছিল। ইলেকশ্যন আছিল কাৰণে কথাটো মানুহে ডাঙৰ কৰি আছে। বিজেপিয়ে ট্ৰাইবেল জনজাতি লোকৰ সুৰক্ষাৰ বাবে যিমান কাম কৰিছে আগত কোন চৰকাৰে কৰিছিল? বিজেপিয়ে আজি সকলো অঞ্চলতে জনজাতীয় লোক বুলি ক'লে আমি প্ৰথম